শ্ৰীমন্ত শংকৰ আমাৰ আহি থকা অহা এই মাহৰে ডিচেম্বৰ মাহত অনুষ্ঠিত হ'বলগীয়া 24, 25 আৰু 26 তাৰিখে একশৰণ ভাগৱতী সমাজৰ প্ৰতিষ্ঠাপক আচাৰ্য ইলাৰাম দাস বাপ ঈশ্বৰৰ 96 সংখ্যক জন্ম জয়ন্তী উদযাপন লগতে যুৱ সমাৰোহ আৰু সতীৰাধিকা মাতৃ সমাজৰ অসমৰ মাতৃ সমাৰোহ একেলগে অনুষ্ঠিত হ'বলৈ গৈ আছে। আমি এই অনুষ্ঠানটো কেন্দ্ৰৰ ফালৰ পৰা এই ওদালগুৰি জিলাৰ পালনাম থানত বটাবাৰীত অনুষ্ঠিত হ'বলৈ গৈ আছে। সকলোকে আগতীয়াকৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সেইদিনাখন অনুষ্ঠানত সকলোকে যাতে উপস্থিত থাকিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ আৰু লগতে আজি ইয়াত আমাক যি বৰগীতৰ আখৰা দিছে তাতে মই বহুত আনন্দিত হৈছোঁ। আমাৰ শিক্ষাগুৰুজনে আমাক যিখিনি আখৰা দিছে আমি সেইখিনি আয়ত্ত কৰিবলৈ চেষ্টা কৰিছোঁ। তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ইয়ালৈ অহাৰ বাবে আৰু আমাৰ একশৰণ ভাগৱতী ওদালগুৰি জিলা তথা অসমৰ বিভিন্ন জিলাত বসবাস কৰা তৰুণ বিদ্যাৰ্থী সমাজৰ তৰুণ তৰুণীসকলে সেইদিনাখন অনুষ্ঠানত উপস্থিত থাকিবৰ বাবে মই বিনম্ৰভাৱে অনুৰোধ জনালোঁ। ধন্যবাদ। আমি একশৰণ ভাগৱতী সমাজ ওদালগুৰি জিলাৰ তৰফৰ পৰা আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু এটিখন ব্যক্তি ইতিমধ্যে আমাৰ আজি এই আখৰা বৰগীতৰ আখৰাৰ যি প্ৰস্তুতি এই সম্পৰ্কত বিতংভাৱে ৰাইজক জনাইছে যাতে আমাৰ এই পিছপৰা মানুহখিনি আমাৰ ৰাভা মানুহখিনিয়ে বা অন্যান্য জনগোষ্ঠীৰ মানুহখিনিয়ে যাতে শংকৰদেৱৰ যি নীতি আদৰ্শ শংকৰদেৱৰ যি কলা কৃষ্টি এই কলা কৃষ্টিসমূহক যাতে আগুৱাই নিয়াৰ লগতে আমাৰ ইতিমধ্যে তেওঁলোকে প্ৰায় আয়ত্ত কৰি লৈছে। এইটো এটা শুভ লক্ষণ আৰু এই শুভ লক্ষণৰ এটাই দিশ হ'ব যে আমি শংকৰদেৱৰ যি কলা কৃষ্টি বৰগীত ইত্যাদি ইত্যাদি আমি সেইবিলাক যাতে শুদ্ধ ৰূপত আমি আয়ত্ত কৰি শুদ্ধ ৰূপে আমি তাক যাতে উপস্থাপন কৰিব পাৰোঁ ইয়াৰ এটা শুভ। গুৰু শ্ৰীমন্ত শংকৰদেৱ সদৌ তৰুণ বিদ্যাৰ্থী সমাজ তেওঁলোকৰ উদ্যোগত এই বটাবাৰীত আৰু ইয়াতে লগতে আই মাতৃসকলৰো এটি অনুষ্ঠান আছে।
এই অনুষ্ঠানটো হ'ল আপোনাৰ সতী ৰাধিকা সেৱা সমাজ আই মাতৃসকল, এশৰণ ভাগৱতী সমাজৰ সমূহ কৰ্মকৰ্তা ইয়াত মই লগ পাইছোঁ। ইয়াত বটাবাৰীত এখন বিশেষ অনুষ্ঠান পালনাম থানত পতাৰ উদ্দেশ্যে মোক নিমন্ত্ৰণ কৰি আনিছিলে। গুৰুজনাৰ অমূল্য সম্পদ বৰগীত দুভাগ প্ৰশিক্ষণ দিয়াৰ কাৰণে, আৰু এই অঞ্চলৰে কাষৰে পাঁজৰে থকা সমূহ ছাত্ৰ ছাত্ৰী বাপ বান্ধৱ আই মাতৃসকলে আহি এই বৰগীত দুভাগীত প্ৰশিক্ষণ লৈছে। যি দেখিছোঁ তেওঁলোকৰ যিহেতু পৰম ব্ৰহ্ম ঈশ্বৰৰ প্ৰতি তেওঁলোকৰ ধ্যান ধাৰণা আছে, চিন্তা চেতনা আছে, সেই হিচাপে মই তেওঁলোকক প্ৰশিক্ষণ দিওঁতে বৰ বেছি কষ্ট পোৱা নাই। অতি সোনকালে তেওঁলোকে আয়ত্ব কৰিব পাৰিছে আৰু অদূৰ ভৱিষ্যতেও নিশ্চয় তেওঁলোকে আগবঢ়াই নিব পাৰিব বুলি মই আশা ৰাখিছোঁ। মূল অনুষ্ঠানৰ এই সমবেত সংগীত হিচাপত উদ্বোধনী অনুষ্ঠানত দুটি বৰগীত, এটা হ'ল শুন শুনৰে সুৰ বৈৰী প্ৰমাণা আৰু এটা গোপালে কি গতি কৰিলে। এই দুটা বৰগীত মই বৰ্তমান তেওঁলোকক প্ৰশিক্ষণ দি আছোঁ। আজি প্ৰথম যি দেখা পালোঁ, প্ৰথম দিনাখনে মই উৎফুল্লিত হৈছোঁ এইকাৰণে যে তেওঁলোকে সুন্দৰভাৱে আয়ত্ব কৰিব পাৰিছে। তাল মানৰ ক্ষেত্ৰতো তেওঁলোকৰ কোনো হিনদেৰি হোৱা নাই, আৰু যিসকল বাপ বান্ধৱসকলে খোল বজালে, তাল বজালে, তেওঁলোককো দেখিছোঁ সুন্দৰভাৱে বজাইছে। গতিকে বৰ বেছি কষ্ট নহ'ব যেন লাগিছে। সুন্দৰভাৱে এই অনুষ্ঠানটো কৰিব পাৰিম বুলি আশা ৰাখিছোঁ। বৰ্তমানতো আজিকালি ছাত্ৰ ছাত্ৰীসকলকতো যিটো আধুনিকতাৰ পৰা অত্যাধুনিকতালৈকে ৰাওনা হৈছে, সিটো বৰ দুখ লগা কথা হৈছে। গুৰুজনাৰ এই অমূল্য সম্পদ কৃষ্টি সংস্কৃতিৰ প্ৰতি বহুতো ধ্যান ধাৰণা কমি গৈছে। আৰু এনেকুৱাও আমি দেখিবলৈ পাইছোঁ, কিছুমানৰ পিতৃ মাতৃসকলে তেওঁলোকৰ সৰু সৰু সন্তানবিলাককো মঞ্চত উঠাই অৰ্ধনগ্ন কৰি নৃত্য কৰায় আৰু ৰাইজৰ বাহ ল'বলৈ চেষ্টা কৰে। কিন্তু গুৰুজনাৰ এই অমূল্য সম্পদখিনি তেওঁলোকে আয়ত্ব কৰাত কিন্তু পিছ হুহুকা কৰে। গতিকে ঠিক তেনেধৰণৰ কিছুমান আমাৰ সমাজৰ মাজতে থকা ব্যক্তিসকলৰ চিন্তা ধ্যান ধাৰণা যে গুৰুজনাৰ প্ৰতি কি আছে মই নাজানো, কিন্তু তেনেধৰণৰ বহুখিনি দেখা পাইছোঁ। আধুনিক আৰু অত্যাধুনিকতাই তেওঁলোকক গ্ৰাস কৰি পেলাইছে, আৰু সেয়েহে আমাৰ গুৰুজনাৰ যিখিনি আজি যিটো দেখা পালোঁ পৰিৱেশ, ইয়াততো সেইটো পৰিৱেশ মই দেখা নাপালোঁ। ইয়াত দেখিছোঁ সুন্দৰভাৱে সকলোৱে লগ লাগি বৰগীত কেইভাগি গাইছে, সুন্দৰভাৱে তেওঁলোকে বহি সেৱা যেনেধৰণে ল'ব লাগে লৈছে। মই সেই হিচাপত দেখিছোঁ গুৰুজনাৰ এই অমূল্য সম্পদ কেতিয়াই এই অনুষ্ঠানভাগি যাতে সম্পন্ন হয়, সকলোৰে সহযোগিতাত যাতে সুন্দৰভাৱে এই দিনকেইটা পাৰ হৈ যায়। আগন্তুক 24, 25 আৰু 26 ডিচেম্বৰত আমি একশৰণ ভাগৱতী সমাজৰ সতী ৰাধিকা আই মাতৃ সমাজৰ আই মাতৃসকলৰ সমাৰোহ আৰু তৰুণ বিদ্যাৰ্থীসকলৰ সমাৰোহ, যুৱ সমাৰোহ আমি ইয়াতে অনুষ্ঠিত কৰিব ওলাইছোঁ। আৰু সেই উপলক্ষে আমি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৰাইজক আমাৰ শুভেচ্ছা, আমাৰ সেৱা জনাবৰ কাৰণে আমি প্ৰস্তুত হৈছোঁ। সেই উদ্দেশ্যে আমি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছোঁ, আৰু সেই অনুষ্ঠানত আমি গুৰুজনাৰ দুটি বৰগীত আমি হাতত লৈছোঁ, শুন শুনৰে সুৰ আৰু গোপালে কি গতি কৰিলে। এই দুইটি বৰগীত আমাৰ প্ৰশিক্ষক মহোদয়ে আমাৰ বিদ্যাৰ্থীসকলক শিকাইছে। আমি আশা কৰিছোঁ এটা সুন্দৰ পৰিৱেশত আমি এই বৰগীত দুভাগি উপস্থাপন কৰিব পাৰিম। যিহেতু আমি এইটো আধ্যাত্মিক অনুষ্ঠান, আমি গতিকে গুৰুজনাৰ আদৰ্শত আমি প্ৰতিষ্ঠিত হৈ আমাৰ গুৰুজনাৰ প্ৰতি থকা শ্ৰদ্ধা আমি জনাব বিচাৰিছোঁ, আৰু সেয়া অসমৰ ৰাইজকো জনাব বিচাৰিছোঁ। আৰু বিশেষ কি ক'ম, সকলোৰে সহায় সহযোগিতা উক্ত কেইদিনত আমি কামনা কৰিছোঁ।